নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সৌজন্যত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ সহযোগত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এটি সাফাই অভিযানৰ আয়োজন কৰা হয় চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সৌজন্যত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ সহযোগত ৭৬তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এটি সাফাই অভিযানৰ আয়োজন কৰা হয় আজি এটা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ বাবে মই কম এটা ভাল দিন আমি এটা শুভ কাম এটা আৰম্ভ কৰিবলৈ গৈছো অকল যে সফাই কৰ্মীসকলে অকলে যে গোটেইখিনি সফা কাম কৰিব পাৰিব সেইটো নহয় আমি লগতে সহযোগ কৰিছো আৰু মই ইয়াৰ বাবে ধন্যবাদ জনাইছো আমাৰ যোৰহাট মেডিকেল কলেজ এমপ্লয়ী এছ'চিয়েশ্যনক ইয়াতে লগতে নাৰ্ছেছো জড়িত আছে ফেকাল্টিও জড়িত আছে সকলোৱে মিলি এটা প্ৰচেষ্টা ওচৰ চুবুৰীয়া ৰাইজে আমাক তেখেতলোকো আহিছে তেখেতলোকে ইয়াত যোগ দিছেহি আৰু মই তেখেতলোকো বিশেষভাৱে ধন্যবাদ জনাইছো এইটো কাৰণে যে এনেকে যদি ৰাইজ যদি আহে আমাক লগত থাকে আমি সকলোৱে মিলি এক হৈ আমি যদি ভালকে চেষ্টা কৰো আমি তেতিয়াহ'লে মানুহখিনিয়ে এটা ভাল বাতাবৰণ পাব যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কাৰণ চাব যেতিয়া এজন ৰোগী এখন হস্পিটেললৈ যায় তাৰ যিটো পৰিৱেশটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে পৰিৱেশ এনেকুৱা হয় কেতিয়াবা আপুনি দেখিব যে পৰিৱেশটো দেখিয়ে মনটো ভাল লাগি যায় ৰোগীসকলৰ তো সেয়ে মই সকলোকে ধন্যবাদ জনাইছো আৰু অনাগত দিনতো আমি এনেকুৱা আৰু পদক্ষেপ সকলোৱে মিলি ল'ম বুলি আশা কৰিছো উল্লেখযোগ্য যে পুৱা ৮ বজাত চিকিৎসা মহাবিদ্যালয়খনিৰ শিশু আৰু প্ৰসূতি বিভাগৰ ভৱনৰ চৌহদত উক্ত সাফাই অভিযানটিৰ আয়োজন কৰি সকলোৱে সাফাই অভিযানত নামি পৰা পৰিলক্ষিত হয় আহিলো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অধ্যক্ষৰূপে জইন কৰিলোহি তাৰপিছতে আমাৰ পুৰণা সতীৰ্থসকলক সকলোকে লগ পাইছো মই ইয়াৰ আগতে কৰিছো সকলোৱে আগবাঢ়ি আহিছো চিকিৎসালয় এখন সুন্দৰ কৰি তুলিবলৈ বিচাৰিছো যাতে ইয়ালৈ অহা সকলো মানুহ আৰোগ্য হয় সকলো মানুহৰ অন্তৰত সুখ ফূৰ্তি লৈ ইয়াৰ পৰা ঘূৰি যায় ভাল হৈ ইয়াৰ পৰা ঘূৰি যায় তাৰে ইনিচিয়েল প্ৰথম পদক্ষেপ হিচাপে আমি চাফা চিকুণত গুৰুত্ব দিছো য'ত মোৰ সহকৰ্মী আমাৰ ইয়াত একেলগে কাম কৰা এমপ্লয়ী সকলোৱে সহায় কৰিছে আজি তাৰেই প্ৰথম পদক্ষেপ ব্যুৰ' ৰিপৰ্ট নিউজ নাও।